তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰ 20টা MCQ দিছে। কুৱেশ্যনটো দিছে তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাত প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ বিকল্প উত্তৰ দি আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তাৰে 1 নম্বৰটো দিছে এই অংকৰ লগত বি অংক মিলোৱা। এতিয়া এই অংকত কেইজনমান ইংৰাজ নাবিকৰ নাম দিছে আৰু বি অংকত ভাৰতবৰ্ষলৈ আগমনৰ কাৰ্যাৱলী দিছে, যাক আমি শুদ্ধভাৱে সজাব লাগে। ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ A2 B4 C1 D3। 2 নম্বৰটো দিছে তলৰ কোনটো 1886 খ্ৰীষ্টাব্দৰ পাব্লিক চাৰ্ভিচ কমিছনৰ অন্তৰ্গত বিভাগ নহয়। তো ইয়াত A B C যি তিনিটা দিছে গোটেইকেইটা 1886 খ্ৰীষ্টাব্দৰ পাব্লিক কমিছনৰ অন্তৰ্গত, গতিকে ইয়াৰ অন্তৰ্গত বিভাগ নহ'ব অপশ্যন ডি ভাৰতীয় প্ৰশাসনিক চাৰ্ভিচ। 3 নম্বৰ দিছে বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱ কোনে আগবঢ়াইছিল। তো ইয়াত বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱ আগবঢ়াইছিল অপশ্যন এ লৰ্ড মেয়ৰ। অপশ্যন নম্বৰ 4 দাবী আৰু যুক্তি দিছে। দাবীটো দিছে ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংঘতে 1858 চনত প্ৰণয়ন কৰিছিল। উক্ত দাবীটো সত্য হয় আৰু ইয়াৰ যুক্তি আগবঢ়াইছে যে হাতখনৰ ক্ষমতা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ড চৰকাৰৰ হাতলৈ গৈছিল। এই যুক্তি শুদ্ধ হয় আৰু দাবীৰ লগত ৰিলেটেড হয়, কাৰণ 1858 চনৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে ভাৰতৰ হাতখনৰ ক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড চৰকাৰৰ হাতলৈ গৈছিল। গতিকে দেখা গ'ল যে এখেতত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দাবী আৰু যুক্তি উভয়ে সত্য আৰু যুক্তিয়ে দাবীৰ উচিত ব্যাখ্যাৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষা বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। ইয়াত উক্ত ভাইচৰয়জন হৈছে অপশ্যন চি লৰ্ড লিটন। কুৱেশ্যন নম্বৰ 6ত দিছে এই অংকৰ লগত বি অংক মিলোৱা। ইয়াত এই অংকত ইতিহাসৰ কেইখনমান উল্লেখযোগ্য যুদ্ধৰ নাম দিছে আৰু বি অংকত সেই যুদ্ধসমূহ সংঘটিত হোৱা সময়ৰ কথা উল্লেখ কৰিছে, যাক আমি শুদ্ধভাৱে সজাব লাগে। ইয়াক আমি এনেধৰণে সজাব পাৰোঁ। গতিকে দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ A3 B4 C2 D1। আহিলে কুৱেশ্যন নম্বৰ 7 ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধনৰ কোনটো বাহ্যিক কাৰক নহয়। ইয়াত ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধনৰ বাহ্যিক কাৰক নহয় অপশ্যন বি আগ্নেয় উৎকীৰ্ণ, কাৰণ এইটো হৈছে আভ্যন্তৰীণ কাৰক। কুৱেশ্যন নম্বৰ 8 দিছে তলৰ অংশ দুটা শুদ্ধ বিকল্পৰ সৈতে মিলোৱা। লেফ্ট চাইডত কিছুমান প্ৰাকৃতিক কাৰকৰ নাম দিছে, ৰাইট চাইডত সেই কাৰকসমূহৰ দ্বাৰা সংঘটিত কাৰ্যৰ কথা উল্লেখ কৰিছে। ইয়াক আমি শুদ্ধভাৱে এনেধৰণে সজাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি A2 B1 C4 D3। 9টো দিছে একক প্ৰকাৰ ভূ-অৱয়ব য'ত দীঘলীয়া হীৰা আৰু অগভীৰ দীঘলীয়া গাঁত থাকে তাক কোৱা হয়। এতিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইয়াৰ্ডান। 10টো দিছে পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায়। এইটো এটা কমন কুৱেশ্যন মই দিয়ে থাকোঁ। ইয়াত উপকূল ৰেখাৰ দৈৰ্ঘ্য হ'ব অপশ্যন বি 0.5 নিযুত কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 11ত দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কাক কোৱা হয়। আমি পাইছিলোঁ যে 1885 চনত এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হৈছিল। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কোৱা হয় অপশ্যন চি এলেন অক্টেভিয়ান হিউম। কুৱেশ্যন নম্বৰ 12ত দিছে NDAৰ সম্পূৰ্ণ অৰ্থ হ'ল। ইয়াত NDAৰ ফুল মিনিংটো হ'ব অপশ্যন এ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। নেক্সট 1ৰ 3টো দিছে গণতন্ত্ৰত বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আমেৰিকা। তোমালোকে মনত ৰাখিবা, কেতিয়াবা আমেৰিকাৰ ঠাইত ইংলেণ্ডত দি দিব পাৰে, কাৰণ ইংলেণ্ডতো বিৰোধী দলৰ সবল ভূমিকা আছে। গতিকে আমেৰিকা বা ইংলেণ্ড যিকোনো এটাতে তোমালোকে চুজ কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 14ত দিছে খালী ঠাই পূৰ কৰা। ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ডেছ চনত আমুকৰ নেতৃত্বত। ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে এই অংকৰ লগত বি অংক মিলোৱা। এই অংকত কিছুমান আঞ্চলিক দলৰ নাম দিছে আৰু বি অংকত সেই দলসমূহ গঠন হোৱা ৰাজ্যসমূহৰ নাম দিছে, যাক আমি শুদ্ধভাৱে সজাব লাগে। ইয়াক আমি এনেধৰণে শুদ্ধভাৱে সজাই ল'ব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A2 B3 C4 D1। কুৱেশ্যন নম্বৰ 16ত দিছে খালী ঠাই পূৰণ কৰিবলৈ অৰ্থবিজ্ঞান শব্দটো ডেছ শব্দৰ ডেছৰ পৰা জনা গৈছে। আমি জানো যে অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ অকিঅনমিয়াৰ পৰা অনা হৈছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 17ত দিছে ইয়ান কোন দেশৰ মুদ্ৰা। ইয়েন হ'ব লাগিছিলে। এনিৱে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জাপান, অৰ্থাৎ ইয়েন জাপান দেশৰ মুদ্ৰা। কুৱেশ্যন নম্বৰ 18ত আমাক পুনৰ এটা দাবী দিছে যে অনা অৰ্থনৈতিক কল্যাণ হৈছে নৈতিক আৰু সামাজিক কল্যাণ যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰে।
উক্ত দাবীটো সত্য হয় আৰু ইয়াৰ যিটো যুক্তি দাঙি ধৰিছে যে পিতৃ মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ এক অনাঅৰ্থনৈতিক কল্যাণ, এইটো শুদ্ধ হয় আৰু দাবীৰ লগত ৰিলেটেড হয়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। দাবী আৰু যুক্তি উভয় সত্য আৰু যুক্তিয়ে দাবীৰ উচিত ব্যাখ্যা কৰিছে। কুৱেশ্যন নম্বৰ 19 দিছে বেংকত মজুত থকা 1 লাখ টকাৰে যন্ত্ৰপাতি কিনি উৎপাদনৰ এটা কাৰখানা প্ৰতিষ্ঠা কৰাত ব্যৱহাৰ কৰা হয়, তেতিয়া ই হৈছে, উক্ত ক্ষেত্ৰত এইটো হ'ব অপশ্যন ডি বিনিয়োগ। নেক্সট কুৱেশ্যন নম্বৰ 20 লাষ্ট MCQ ইয়াত দিছে কিমান চনত অমৰ্ত্য সেনে অৰ্থনীতিৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল? ইয়াত উক্ত চনটো হ'ব অপশ্যন চি 1998 চনত।